ছাত্ৰ-ছাত্ৰীসকল আজি আমি আহি গলো চেপ্টাৰ 7 ৰ এক্সাৰসাইজ লাষ্ট এক্সাৰসাইজ কৰিম আজি আমি প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে এক্সাৰসাইজ 7 ৰ fill in the blank spaces by observing the picture aside কৈছে যে তলত দিয়া যেখিনি মানে খালি ঠাই আছে এইখিনি কি কৰিব লাগে ফিল আপ কৰিব লাগে কোৰ পৰা কৰিব লাগিব এই পিকচাৰ কিটা যে কিটা দিয়া আছে এইকিটাৰ পৰা আমি চাই ফিল আপ কৰিম ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰো প্ৰথমত কি কৈছে প্ৰথম সাৰ্কেলটো চোৱা প্ৰথম সাৰ্কেলটো অবজাৰ্ভ কৰা কি কৈছে কেটা পোৰশন শেডেড আছে মানে ৰং কৰা পোৰশন কেটা আছে এইকিটা ওলাব লাগে ফাৰ্স্ট আমি কাউন্ট কৰিম কিমানটা হেৰি আছে মানে ঘৰ আছে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 টা তোমাৰ কি আছে ঘৰ আছে প্ৰথমত আমি এটো এক নম্বৰৰ এই বাকস কিটা বনাই লও ইয়াত বাকস নবনালো হ'ব প্ৰথমত আছে কিমান 16 ওকে 16 ৰ ভিতৰত কেটা ঘৰ ৰং কৰা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা মানে কি লিখিব লাগিব 5/16 বা 16 ভাগৰ 5 মাজত আছে যোগ আকৌ নেক্সট টু ধৰিম নেক্সট টু কি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এটো আছে কিমান 16টা আছে ৰং কৰা অংশ কেটা আছে 1 2 3 4 5 6 7 7টা আছে ৰং কৰা পাৰ্ট কেটা আছে 7টা 16 ভাগৰ 7 সমান এই দুটা প্লাস কৰিলে কিমান হয় আমি এটোৰ দ্বাৰা জানিব লাগিব এটোৰ দ্বাৰা এটোত কেটা আছে চাই লও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ইয়াতো 16টাই আছে যেহেতু আমাক fill in the blanks কৈছে আমি ক্লাস নকৰো আমি ডাইৰেক্ট ছবিৰ পৰাই কৰিম এটা কেটা ঘৰ ৰং কৰা আছে হেতু গণিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12টা 16 ভাগৰ 12 এতিয়া চোন যদি ইয়াত 5 যোগ 7 কৰো কিমান হ'ব 12ই হ'ব 12 পাম নে নাই এটো ইয়াতো 12ই পাইছো তে ক্লিয়াৰ হৈ গল আমাৰ 1 নম্বৰটো হৈ গল কৰা এটা সব 2 নম্বৰটো কৈছে কি টু গেট মানে পাবলে 24 ভাগৰ 19 24 ভাগৰ 13 যদি বিয়োগ কৰো তেতিয়া হলে 24 ভাগৰ 6 পাবলে হলে আমি এনেকুৱা ছবি কিছুমান মানে চিত্ৰ আঁকি দেখুৱাব লাগে এটো তোমালোকে নিজে কৰিবা এই যেটো ইয়াত কেটা আছে 16টা আছে নহয় তোমালোকে আৰু হেৰি কৰিবলা ঘৰ বনাই পেলা ইয়াত 24টা কৰি লবা টোটাল 24টা ঘৰ মানে সাৰ্কেল কৰি লবা এনেকে সাৰ্কেল কৰি পেলা 24টা বনাই লবা ঠিক আছে 24টা বনাই লৈ তাৰ পিছত শেড কেটা কৰিবা প্ৰথমটো 19টা কৰিবা পিছৰটোত কৰিবা 13টা কিন্তু মাজত ইয়াত প্লাস আছে ইয়াত দিবা মাইনাস ঠিক আছে তাৰ পিছত যেটো লাষ্টৰটো হ'ব হেতু 24টা ঘৰৰ ভিতৰত 6টা ঘৰ তুমি ৰং কৰি দিবা 6টা ঘৰ এনেকে ৰং কৰি দিবা ক্লিয়াৰ এটো পাৰিবা নিজে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া চোৱা 3 নম্বৰটো কি কৈছে ফাইন্ড দা ভ্যালু অফ মানে একিটাৰ মান উলিয়াব লাগে কোন কিটাৰ ইয়াত দি দিছে যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 7টা দিছে ঠিক আছে চোৱা মই যদি এটা কৰি দিও বা দুটা কৰি দিলো বাকি কেটা কৰিব পাৰিবা তোমালোকে এটা দুটা তিনিটা কৰিব পাৰিবা কাৰণ মই এটা প্লাসৰ কৰিম আৰু এটা মাইনাসৰ কৰি দিম ঠিক আছে কাৰণ প্লাসৰ কেটা কৰিলে একে হয় যেহেতু দেখিছানে হৰ একে আছে হৰ একে থাকিলে কোনো প্ৰবলেম নাই একদম ডাইৰেক্ট ওলাই যাব আৰু ডাইৰেক্ট কৰিব লাগে আমাৰ এটো কাৰণ এটো মই যদি প্ৰথম এটো কৰি লও তাৰ পিছত এটো বা এটো কৰি দিম দুটা ভিতৰত এটা কৰি দিম আৰু ইয়াত 6 আৰু 7 ৰ ভিতৰত সিমিলাৰ হয় 7 বা 6 যিকোনো এটা কৰাই দিম আৰু তোমালোকে এটা কৰি লব পাৰিবা ঠিক আছে এটা মই আৰম্ভ কৰো এতিয়া মই স্টাৰ্ট কৰিছো 3 ৰ 1 টো 17 ভাগৰ 3 যোগ 4 17 ভাগৰ 4 যোগ 17 ভাগৰ 6 ঠিক আছে একিটা কোনো কৰিব লগা একোই নাই 17 তলত আহি যাব কাৰণ একিটাৰ যে মই এলসিএম লাও যদি লহাগু লাও একে হ'ব 17ই হ'ব সো আমি 17 পাতি দিলো তলত ওপৰত কি লিখিম 4 যোগ 3 যোগ 4 যোগ 6 সমান কিমান হ'ব তলত 17 হ'বই আৰু 6 4 10 10 3 13 13/17 বা 17 ভাগৰ 13 ঠিক আছে এতিয়া মই 1 টো কৰিলো এতিয়া মই এটা বিয়োগৰ দেখুৱাম ঠিক আছে বিয়োগৰ যিকোনো এটা দেখুৱাম 4 বা 5 কাৰণ এই দুটা চোৱা এইকিটা তোমালোকে নিজে পাৰিবা 26 ভাগৰ 9 আৰু 26 ভাগৰ 13 26 টো তলত বহিব ওপৰত 9 যোগ 13 কৰি দিবা হৈ গল বাস ক্লিয়াৰ 3 টো একেই 4 বা 5 টোৰ ভিতৰত মই 4 টো কৰাম
4টো কৰাম 4টো পাতি লৈছো 27 ভাগৰ 23 বিয়োগ 27 ভাগৰ 10 তলত 27 লহাগু আহি যাব আৰু 23 ৰ পৰা 10 বিয়োগ কৰি দিয়া কিমান হ'ব 23 ৰ পৰা 10 গলে তলত 27 23 ৰ পৰা 10 গল 13 13/27 ক্লিয়াৰ হৈছে এতিয়া মই কৰিম 3 নম্বৰৰ 6 বা 7 দুইটা একেই হয় সেম হয় মই দেখুৱাই দিছো প্ৰথমত 6টো কৰাইছো 6টো কৰাম 3 ৰ 6 1 minus 31/35 মানে 1 বিয়োগ 35 ভাগৰ 31 এতিয়া কথা হল মই তোমালোকক শিকাইছিলো যে ইয়াৰ তলতো 1 এটা থাকে কাৰণ 1ৰ তলত 1 থাকিলে একেই হয় ৰিজাল্ট এটো আমি কৰি লম আৰু 1 আৰু 35 এটা লহাগু ওলাব লাগিব 35 আৰু 1ৰ লহাগু 35 এ হ'ব যিহেতু এতিয়া চাবা দেই 1/1 ইকুৱেল টু কিমান হৈ গল তলত হৈ গল 35 মানে কি 1ৰ লগত কিমান ইনটু কৰা হৈছে 35 ইনটু কৰা হৈছে তো ওপৰটো লগতো 35 ইনটু কৰা হ'ব মানে তলে ওপৰে 35 দি ইনটু কৰা হৈছে বুজিলা এই কাৰণে তলত নিউমেৰেটৰটো কিমান হৈছে 35 হৈছে আৰু ওপৰটো কিমান হ'ব 35 হ'ব বুজি পাইছা নে এই কাৰণে কি কৰিম ইয়াতো 35 এ লিখিব লাগিব কাৰণ যদি আমাৰ হৰৰ লগত 35 পূৰণ কৰো লবৰ লগতো 35 পূৰণ কৰিব লাগিব এটো মনত ৰাখিবা আৰু যেহেতু 31 ৰ লগত চোৱা 31 ৰ তলত কি আছে 35 আছে ইয়াতো 35 আছে লহাগু তো ইয়াৰ লগত কোনো ইনটু নকৰিল বা পূৰণ নকৰিলে হ'ব 31 মাইনাস কৰি দিবা কিমান হ'ব 35 ৰ পৰা 31 গলে 4 হ'ব 35 ভাগৰ 4 হৈ গল ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া মই যদি এটো কৰাই দিব বিচাৰো মই চোৱা তোমালোকে মই কৰি দিছো 7 4 বিয়োগ 4 ভাগৰ 14 এতিয়া মই লহাগু কি লম ইয়াৰ তলত কি আছে 4 তলত 1 আছে এটো মনত ৰাখিবা একো নাথাকিলো হৰ 1 থাকেই 4 লৈ ললো এতিয়া চোৱা ভালকে মন কৰিবা ইয়াত যে 1 আছিল ইয়াৰ পৰা কিমান হল 4 পূৰণ কৰিলো ইয়াত 4 হল হয়নে এতিয়া ওপৰটোৰ লগতো তো 4 কৰিব লাগিব নহলে কেনেকৈ হ'ব হৰৰ লগত যদি আমি 4 পূৰণ কৰো লবৰ লগতো আমি 4 পূৰণ কৰিব লাগিব সো লবৰ লগতো যদি 4 পূৰণ কৰো কি হ'ব 4 4 গুণ কিমান হ'ব 16 হ'ব আৰু এইফালে যেহেতু তোমাৰ চোৱা হৰ 4 আছিলেই আমাৰ লহাগু 4 আছে তেতিয়া এটো লগত একো বস্তু পূৰণ নহয় এটো 14 বহি থাকিব এতিয়া কিমান হ'ব 16 ৰ পৰা 14 গলে 2 আৰু তলত 4 এটা কাটাকাটি কৰি দিয়া 2 গুণ 2 2 গুণ 4 কিমান হ'ব 2 ভাগৰ 1 বা 1/2 ক্লিয়াৰ হৈছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটোত কি কৈছে এড দা ফলোইং কি কৈছে এড দা ফলোইং মানে যোগ কৰা মনত ৰাখিবা এড মানে হল যোগ কৰা এতিয়া মই চোৱা প্ৰথমত এটোটো একদম ইজি এটা কৰাই দিলো যেনিবা ইয়াৰ পৰা সি টো কৰালো তাৰ পিছত ইয়াৰ পৰা তুমি ডি টো কৰালো তোমালোকৰ তাৰ পিছত মই ই টো কৰালো ঠিক আছে মই 4টা কৰাই দিম বাকি তোমালোকে যিকিটা 3টা থাকিব সেইকিটা তোমালোকে নিজে কৰিব পাৰিবা ঠিক আছে এতিয়া আৰম্ভ কৰো 4 নম্বৰ 1 টো কি কৈছে চোৱা 4 ভাগৰ 3 যোগ 3 ভাগৰ 4 এতিয়া চোৱা যেতিয়াই হৰ বেলেগ বেলেগ হ'ব তেতিয়াই আমি কি ল'ব লাগিব লহাগু ল'ব লাগিব এটো মনত ৰাখিবা 4 আৰু 3 লহাগু 4 3 গুণ কিমান হ'ব 12 হ'ব 4 লগত 3 পূৰণ কৰি দিবা আৰু যদি যুগ্ম থাকে তেতিয়া হলে 2 দি হৰণ কৰি আমি চাই ল'ব লাগিব ঠিক আছে এতিয়া বস্তুটো মন কৰিবা ইয়াত যদি মই তোমাৰ ইয়াত লিখি লওঁ 3 ভাগৰ 4 বা 4 ভাগৰ 3 ইকুৱেল টু লহাগু হৈছে কিমান 12 তলত এটা 4 লগত কিমান পূৰণ কৰিলো 3 পূৰণ কৰিলো তেতিয়া হলে হৰৰ লগত যদি 3 পূৰণ কৰো লবৰ লগতো 3 পূৰণ কৰিব লাগিব ইয়াত হৈ যাব 9 ঠিক আছে তো ইয়াত 9 পাতিম যোগ সেম ওয়ে এটো কৰিম 3 লগত কিমান পূৰণ কৰিলে 12 হ'ব 4 আৰু 4 লগতো কি পূৰণ কৰিম যেহেতু হৰৰ লগত 4 পূৰণ হৈছে লবৰ লগতো 4 পূৰণ হ'ব 16 হ'ব ইয়াত 16 পাতি দিয়া তে কিমান হ'ব 16 যোগ 9 কিমান হ'ব 25 হ'ব আৰু তলত হ'ব 12 এটো হৈ গল আনসাৰ ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া আমি সি টো কৰিম সি 5 plus 1/7 যেটো মই 3 নম্বৰত কৰি আইছো এটোই হয় কাৰণ ইয়াত তলত কিমান হ'ব 1 এটা থাকে 7 গুণ 7 এটা 7 5 গুণ 35 কেনেকৈ হল একৰ লগত 7 পূৰণ কৰিছো লবৰ লগতো 7 পূৰণ কৰিব লাগিব 7 5 গুণ 35 plus 1 36/7 এটো হৈ গল আনসাৰ এটা ডি টো কৰিম ডি টো কি আছে
3/2 যোগ 4/1 যোগ 2/1 এতিয়া ইয়াত যেতিয়া মই লহাগু লম এটো অলপ বেলেগ ধৰণে ল'ব লাগিব মই 3 4 আৰু 2 ৰ লহাগু ল'ব লাগিব 2 দি কৰিলে 3 নাযায় 2 দুগুণ 4 2 গুণ 2 হৈ গ'ল 2 দুগুণ 4 4 3 গুণ 12 2 পূৰণ 3 পূৰণ 2 2 3 গুণ 6 6 দুগুণ 12 12 পালো গুটেকিটাৰ লহাগু কিমান পালো 12 পালো এটা চাবা দে 3 ৰ লগত কিমান পূৰণ কৰিলে 12 হয় 3 ৰ লগত 4 পূৰণ কৰিলে 12 হয় তেতিয়াহলে 2 ৰ লগতো কিমান পূৰণ কৰিম 4 পূৰণ কৰিম 2 4 গুণ 8 যোগ 4 ৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 4 ৰ লগত 3 পূৰণ কৰিলে 4 ৰ লগত 3 পূৰণ কৰিলে 12 হ'ব তেতিয়াহলে 1 ৰ লগতো 3 পূৰণ কৰিম 1 ৰ লগত 3 পূৰণ কৰিলে 3 এতিয়া চোৱা 2 ৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 2 পূৰণ 6 সমান 12 তে 1 ৰ লগতো 6 পূৰণ কৰিম মনত ৰাখিবা 1 ৰ লগত 6 পূৰণ কৰিলে 6 হৈ গ'ল 12 তলত বহিলে এতিয়া 8 যোগ 3 কিমান হ'ব 8 3 11 11 যোগ 6 17 এটো হৈ গ'ল আনসাৰ বুজি পালা এতিয়া আমাৰ এ সি এটো এ হ'ব দে এটো এ সি ডি এই তিনটা হৈ গ'ল আৰু এটা দেখুৱাই দিম এখিনি মুছি লও বুজি নাপালে কিবা যদি বুজি নোপোৱা কমেন্ট কৰিবা কমেন্ট কৰিলে মই লাগিলে আকৌ চেষ্টা কৰিম তোমালোকক বুজাবলৈ ই 5n 3/4 plus 6n 1/4 plus 3n 1/8 এটো মিশ্র গুটেকিটা কি হয় মিক্স ফ্র্যাকশন মিশ্র ভগ্নাংশ কি কৰি ল'ব লাগিব প্ৰথমত আমি ইম্প্ৰপাৰ ফ্ৰ্যাকশনলে লৈ যাব লাগিব মানে অপকৃত ভগ্নাংশলে লৈ যাব লাগিব ইয়াৰ নিয়মটো কি আছিল বাৰে বাৰে মই কৈ থাকো এটো লগত এটো ইনটু আৰু ওপৰটো লগত প্লাস মানে 4 5 গুণ 20 20 যোগ 3 23 যোগ তলত 4 ওপৰত কি হ'ব 6 4 গুণ 24 একে 25 যদি বুজা নাই আকৌ মই বুজাই দিছো 5n 3/4 ইকুৱেল টু কি হ'ব 4 ওপৰত হ'ব 5 4 গুণ লগত 3 যোগ হ'ব কিমান হ'ব 5 4 গুণ 20 যোগ 3 তলত 4 ওপৰত কিমান হ'ব 23 এটো চোৱা এটো 4/23 ওলাইছে না প্ৰথমটো ঠিক তেনেকে দ্বিতীয়টো এনেকুৱা হৈছে তলত 4 হ'ব 6 পূৰণ 4 যোগ 1 কিমান হ'ব 4 কি কয় 6 4 গুণ 24 যোগ 1 কিমান হ'ব 25 ওপৰত তলত হ'ব 4 এইটো হৈছে এনেকে বুজি পাবা তাৰ পিছত কি আছে 8 8 3 গুণ 24 একে 25 এতিয়া ডাইৰেক্ট যদি কৰিব যাও এইটো আকৌ লহাগু ল'ব লাগিব 4 4 8 গুটেকিটা 2 দি কৰা 2 2 4 আকৌ 2 দি কৰা 2 1 1 2 হৈ গ'ল 2 দুগুণ 4 4 দুগুণ 8 2 পূৰণ 2 ইকুৱেল টু 8 8 হৈ গ'ল লহাগু এটা চোৱা 4 ৰ লগত কিমান পূৰণ কৰিছো 8 হ'বলে 2 পূৰণ কৰিছো সো 23 ৰ লগতো 2 পূৰণ কৰিম 23 দুগুণ কিমান 23 দুগুণ তোমাৰ হ'ব 46 প্লাস আকৌ 4 ৰ লগত 2 পূৰণ কৰিলে 28 আৰু 25 ৰ লগত 2 পূৰণ কৰিলে 50 আৰু এটোত একো পূৰণ কৰিব নালাগে কাৰণ 8 আর 2 টাই 8 আছে এতে কি হ'ব তলত হ'ব 8 আৰু ওপৰত কিমান হ'ব সৰি তলত হ'ব 8 ওপৰত কিমান হ'ব 50 ৰ লগত 25 যোগ কৰিলে 50 ৰ লগত 25 যোগ কৰিলে 75 75 ৰ লগত 46 যদি যোগ কৰো কিমান হ'ব 5 4 5 6 11 1 উকলিল x 7 4 11 একে 12 75 যোগ 46 11 উকলিল 1 আৰু এফালে 7 4 11 একে 12 121 এতিয়া এটুক যদি মই আকৌ মিশ্র ভগ্নাংশত লিখিব লাগে তেতিয়া হলে 8 দি 121ক ভাগ কৰি দিম 8 গুণ 8 12 5 8 গল 4 1 8 5 গুণ 40 1 এটা কি হ'ব মিশ্র ভগ্নাংশত এটো কৈ দিছিলো কেনেকে হ'ব এটোৰ পৰা এটো যাব এটোৰ পৰা এটো যাব 15 টো মাজত আহিব এতিয়া 8 তলত 1 ওপৰত আৰু 15 এফালে এটো হৈ গ'ল আনসাৰ ক্লিয়াৰ যেহেতু এটো মিশ্র ভগ্নাংশত আছিল গুটেকিটা মই মিশ্র ভগ্নাংশতে লিখি দিলো এটা মই ভাবি লৈছো যে তোমালোকে এটোও পাৰিবা কিবা যদি অসুবিধা পোৱা মই কৈছো নহয় তোমালোকে কোনো লাজ নকৰাকে মোৰ কমেন্ট সেকশনত জনাবা মই পাৰ্সোনালি তোমালোকক বুজাই দিম ক্লিয়াৰ এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম
এতিয়া আহি গ'লো আমি 5 নম্বৰ প্ৰশ্নটোলৈ 5 নম্বৰ প্ৰশ্নটোত কি হৈছে সাবট্ৰেক্ট দ্য ফলোইং সাবট্ৰেক্ট মানে কি আছিলে বিয়োগ সাবট্ৰেক্ট মানে কি আছিলে বিয়োগ এতিয়া আমি বিয়োগ কৰিম একেটাই নিয়ম 5 ৰ a 8n 5/9 - 4 এটোতো আৰু দুনাই ক'ব নালাগে কাৰণ এটো জানাই 9 8 গুণ 72 72 প্লাস 5 কিমান হ'ব 77 - 4 এটা 9 আৰু 1 ৰ লসাগু 9 হ'ব আৰু 77 হ'ব ইয়াত আৰু 9 4 গুণ কিমান হ'ব 36 হ'ব এটা 77 ৰ পৰা 36 গলে কিমান হ'ব 77 ৰ পৰা যদি 36 মাইনাস কৰো 7 ৰ পৰা 6 গল 1 আৰু 7 ৰ পৰা 4 গল 7 ৰ পৰা 3 গল 4 41/9 এতিয়া তুমি যদি এটো যদি হেৰি কৰিব বিচাৰা যে মিশ্ৰ ভগ্নাংশত লৈ যাব বিচাৰা তেতিয়া হলে এনেকৈ কৰিব পাৰিবা 9 4 গুণ 36 আৰু ইফালে আহি গল তোমাৰ 5 সমান সমান কেনেকৈ লিখিব পাৰিবা 9 ওপৰত হ'ব 5 সাইডত হ'ব 4 এটো হৈ গল আনসার ক্লিয়ার আমাৰ এ টো হৈ গল এটা বি টো কৰিম বি টো কি কৈছে 9n 5/7 - 3n 1/5 এটা প্ৰথমত অপকৃত ভগ্নাংশলৈ লৈ যাম 7 9 গুণ 63 63 যোগ 5 68 68 মাইনাস 5 3 গুণ 15 কে 16 এতিয়া 7 আৰু 5 ৰ লসাগু কিমান হ'ব 35 হ'ব কেনেকৈ গম পালো কাৰণ 7 আৰু 5 ৰ লসাগু ল'ব লাগিব কাৰণ তাৰ বাহিৰে কোনো উপায় নাই আৰু পূৰণ কৰিলে হৈ যাব এতিয়া চোৱা কি হ'ব 68 ৰ লগত কি কৰিম 5 পূৰণ কৰিম 8 5 গুণ 40 40 4 6 5 গুণ 30 30 আৰু 4 34 340 আৰু ইফালে কিমান হ'ব minus 16 into 7 কিমান হ'ব 42 remaining 4 7 1 7 plus 4 112 এতিয়া 340 ৰ পৰা 112 মাইনাস কৰি দিয়া 0 পৰা 2 নাযায় 4 ৰ পৰা 1 এটা কেৰি কৰিব লাগিব 10 পৰা 2 গল 8 আৰু 3 পৰা 1 গল 2 আৰু এটো 3 পৰা 1 গল 2 228 এটো কাগজ যদি আমি মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰো কিমান হ'ব 228 35 যদি 6 গুণ কৰো তেতিয়া হলে কিমান হ'ব 210 হ'ব তে 8 নামি আহিলে 1 18 এফালে হ'ব তলত হ'ব 35 ওপৰত হ'ব 18 আৰু এফালে হ'ব কিমান 6 এটো হৈ গল আনসার ক্লিয়াৰ হৈছে এতিয়া তোমালোকে চোৱা সি আৰু ডি টো নিজেই কৰিব পাৰিবা একদম ইজি হয় মই ভাবি লৈছো তোমালোকে পাৰিবা আৰু নোৱাৰিলে তো জানাই কমেন্ট কৰি দিবা কোনো লাজৰ কথা নহয় এতিয়া আমি আগবাঢ়িম 6 নম্বৰ প্ৰশ্নটো এতিয়া আহি গলো আমি 6 নম্বৰ প্ৰশ্নটোলৈ কি কৈছে সিম্পলিফাই কৰা সিম্পলিফাই মানে সৰল কৰা সিম্পলিফাই মানে সৰল এতিয়া মই তোমালোকক সি টো দেখুৱাই দিছো এ বি তোমালোকে কৰিবা কেনেকৈ কৰিবা প্ৰসেছটো মই দেখুৱাই দি আছো 6 সি 2n 1/3 minus 1n 1/3 plus 4n 2/3 minus 2n 1/3 এটো কেনেকৈ কৰিবা প্ৰথমত কি কৰিবা অপকৃত ভগ্নাংশলৈ লৈ যোৱা 3 2 গুণ 6 1 7 3 1 গুণ 3 1 4 4 3 গুণ 12 2 14 3 2 গুণ 6 1 7 হৈ গল এতিয়া ইয়াত কি হল এটো বেছি সহজ হৈ গল কিয় এটো গুটেকিটা হৰ একে আছে গুটেকিটা হৰ একে থাকিলে লহাগু একেই হ'ব 3 বহাই দিয়া 7 বিয়োগ 4 যোগ 14 বিয়োগ 7 এতিয়া চোৱা ইয়াত যদি মই তোমালোকৰ এই -7 আৰু +7 যদি কাটাকাটি কৰি দিও তেতিয়া হলে কি থাকিলে অকল -4 আৰু 14 থাকিলে 14 ৰ পৰা 4 গল কিমান থাকিব 10 থাকিব 10/3 এটা 10/3 যদি কৰিব যাও 3 3 গুণ 9 10 পৰা 9 গল 1 হৈ গল এটা কি হ'ব তলত হ'ব 3 ওপৰত হ'ব 1 ইয়াত হ'ব 3 এটো হৈ গল আনসার একদম ইজি এটো বেছি সিম্পল হৈ গৈছে যদি মই এটো কৰাই দিছো মই কিন্তু হৰকিটা দেখা নাই এই কাৰণে এনেকুৱা হৈছে হ'ব দিয়া মই এটো কৰাই দিছো তোমালোকে বি টো কৰিবা ওকে তে বি টো মই কৰাই দি আছো বি টো কি আছে সৰি বি নহয় এ 2n 3/4 minus 1/4
প্লাছ 1/3 এতিয়া এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যনেল লৈ যোৱা 4 দুগুণা 3 11 মাইনাছ 1/4 প্লাছ 1/3 এতিয়া চোৱা 4 4 3 আছে 4 4 3 আছে 2 দুগুণ 4 2 দুগুণ 4 3 2 এগুণ 2 2 এগুণ 2 3 2 দুগুণ 4 4 3 গুণ 12 লহাগু 12 কিমান হ'ব লহাগু 12 এতিয়া 4 ৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 3 আৰু 11 ৰ লগত 3 পূৰণ কৰিলে 33 মাইনাছ 4 ৰ লগত 3 পূৰণ কৰিলে 12 1 ৰ লগত 3 পূৰণ কৰিলে 3 প্লাছ 3 ৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 3 ৰ লগত 4 পূৰণ কৰিলে 12 হ'ব 1 ৰ লগত 4 পূৰণ কৰিলে 4 হ'ব ওকে এতিয়া চোৱা 33 ৰ লগত যদি 3 মাইনাছ কৰো 33 ৰ পৰা যদি 3 মাইনাছ কৰো কিমান হ'ব 30 হ'ব প্লাছ যদি 4 কৰো কিমান হ'ব 34 হ'ব এটো তোমালোকে সাইডত কৰি চাবা 34/12 এটা 12 দি 34 ক যদি মই ডিভাইড কৰো কিমান হ'ব 24 12 দুগুণ 24 12 3 গুণ 36 12 দুগুণ 24 0 10 এটো আনসার ওলাই গল ওপৰত 10 আৰু এফালে 2 এটো হৈ গল আনসার ক্লিয়াৰ হৈছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আহি গলো এইখিনিতে মই এটা কথা কওঁ তোমালোকে ইংলিশটো মানে অংকটো যে ইংলিশত কৰিবলৈ ভয় লাগে বা অসমীয়াত আমি ভাল পাওঁ হেতু কোনো কথা নহয় চোৱা সৰকাৰে এটা সুবিধা দিছে আমি ইংলিশতে কৰাৰ চেষ্টা কৰিব লাগে কাৰণ অসমীয়া আমি ইতিমধ্যে 5 লগে কৰি আহিছো গতিকে এতিয়া যদি কিবা এটা নতুন শিকিব পাই আছো হেতুত আমি আনন্দ হ'ব লাগে বা নিজৰ উৎসাহ বৃদ্ধি পাব লাগে আৰু স্কুলতো যদি তোমালোকৰ কৰা নাই তেতিয়াহলে তোমালোকে নিশ্চয় ক'ব লাগে যে আমাক ইংলিশতে কৰাওক ছমা কষ্ট হ'ব তাৰ পিছতো নিজে পাৰা যাব কাৰণ মই নিজৰ স্কুলত কৰাই আছো ইংলিশতে কৰাই আছো তো ইকাৰণে তোমালোকে কি হয় ইংলিশটো শিকি লোৱা কাৰণ এইটো বহুত কামত আহিব তোমালোকৰ 9 10ত বা 11 12ত উঠোতে তোমালোকৰ বহুতখিনি সহায় হ'ব আৰু মইতো বুজাই যাওতে তোমালোকক অসমীয়া ইউজ কৰি আছো এটা চোৱা তোমালোকে অসমীয়া যেতিয়া লিখা আৰু ইংলিশ যেতিয়া লিখা কিমানখিনি বস্তু কমি যায় এটো গম পাইছানে লিখাখিনি কিমান কমি যায় সেইকাৰণে তোমালোকে চেষ্টা কৰা ইংলিশতে কৰিবলৈ আৰু স্কুলত যদি কৰোৱা নাই স্কুলতো কোৱা তেতিয়াহলে যে আমাকো ইংলিশত শিকাওক কোনো কথা নাই একো কথা নাই পাৰিবা নোৱাৰা বস্তু একোই নাই এতিয়া চাও আমি 7 নম্বৰটো আৰম্ভ কৰো প্ৰীতি এণ্ড ৰিটিছ মাদাৰ কেপ দা গ্লাছ অফ মিল্ক অন দা টেবল কৈছে যে প্ৰীতি আৰু ৰিতিৰ মাকে কি কৰিছে গাখীৰৰ গিলাস এখন টেবুলত ৰাখিছে she asked them to share the glass of milk আৰু মাকে কৈছে যে তোমালোকে হেৰি কৰা কি কয় গাখীৰখিনি তোমালোকে ভাগ কৰি লোৱা Preeti took 2/4 part of the milk and Riti took 1/2 part. How much milk was left in the glass? এটা কৈছে যে গিলাসত কিমানখিনি গাখীৰ বাকি থাকিলে কোনে কিমান খালে প্ৰীতিয়ে খাইছে 2/4 আৰু ৰিতিয়ে খাইছে 1/2 part এটা মই লিখি লওঁ প্ৰথমত কি আছে কি দিয়া আছে answer প্ৰীতিয়ে ললে কিমান 2/4 part সাবা কিমান ইজি হৈ যায় পার্টস আৰু ৰীতি টুক কিমান 1/2 part 1/2 parts এতিয়া কৈছে how much milk was left in the glass এতিয়া আমি যেতিয়াই মানে ধৰা ভগ্নাংশৰ কথা আহিব তেতিয়া আমি যদি কোৰ পৰা মানে ইমান গল কিমান বাকি থাকিব সদায় আমি 1 বুলি ধৰিম যেটো গোটা সংখ্যা এটো 1 বুলি ধৰিম এটো মনত ৰাখিবা কেতিয়াবা 100 ধৰিম কিন্তু বেছি সংখ্যকে আমি 1 বুলি ধৰিম কাৰণ ধৰি ললো যে গিলাসখনত আমি 1 লিটাৰ গাখীৰ আছিল 1 লিটাৰ গাখীৰক আমি 1 বুলি ধৰিলো এটা 1 ৰ পৰা মাইনাস কৰিম কিমান পাৰ্ট খালে ইয়াত যেহেতু আমাক কোৱা নাই লিটাৰ কিমান গৈছে বা কিমান মিলিলিটাৰ খালে হেতুটো কোৱা নাই নহয় কাৰণ আমি 1 বুলি ধৰিম ঠিক আছে এতিয়া আমি লিখিম যে according to question মানে প্ৰশ্ন মতে বা এটো নিলিখি পেলা আমি লিখিব পাৰো therefore milk left in the glass equal to 1 মানে গিলাসত গাখীৰ আছিল ধৰি ললো 1 আৰু 2/4 খালে প্ৰীতি আৰু 1/2 খালে ৰীতি মাইনাস কৰি দিম এটা মই শিকাইছিলো 1 ৰ তলত 1 আছে তে গুটে কিটাৰ এলসিএম লৈ লোৱা 4 আৰু 2 ৰ এলসিএম লৈ লোৱা 2 to the 4 2 1 2 2 to the 4 মানে 4 এলসিএম ওলাই গল মানে লহাগু 4 এটা একৰ লগত কিমান পূৰণ কৰিছো 4 তে লবৰ লগতো 4 পূৰণ কৰিম 4 হ'ব তাৰ পিছত ইয়াত কিমান হ'ব ইয়াত 4 আছে ইয়াতো 4 আছে তো এটো নো সেন্স minus 2 to the 4 1 to the 2
ক্লিয়াৰ এইটো কিমান হ'ব তলত 4 আৰু এফালে কি হ'ল চোৱা এফালে আছে 4 এফালে -2 -2 4 পৰা এবাৰ -2 কৰা 2 হ'ব আকৌ -2 কৰা কিমান হ'ব 0 হ'ব 0 ইকুৱেল টু 0 মানে কি গিলাছত কিমান থাকিলে গাখীৰ কিমান থাকিলে একোই না থাকিলে 0 থাকিলে বুজি পালানে therefore no milk was left in the glass বাস এইখিনি লিখি দিব লাগে 0 পোৱাৰ লগে লগে এইটো বস্তু লিখি দিবা no there no milk was এটো লিখিলো হ'ব no milk was left in the glass ক্লিয়াৰ হৈছে এতিয়া আমাৰ 7 নম্বৰটো হৈ গ'ল 8 নম্বৰটোলে আমি আগবাঢ়িছো এতিয়া আমি আহি গলো 8 নম্বৰ প্ৰশ্নটোলে চোৱা কি কৈছে from an exercise 9/19 part of the sum were solved by the class teacher the student themselves solved 3/19 part of the sum what part of the exercise are left to solve এটা কৈছে যে এটা অনুশীলনীত 19 ভাগৰ 5 পাৰ্টস মানে অংশ কি কোনে সলভ কৰিছে ক্লাস টিচাৰে সলভ কৰি দিছে মানে সমাধান কৰি দিছে আৰু ষ্টুডেন্টে কিমান কৰিছে 19 ভাগৰ 3 অংশ সলভ কৰিছে এটা কৈছে যে কিমানখিনি এক্সাৰসাইজৰ কিমানখিনি অংশ বাকি থাকিল সমাধান কৰিবৰ কাৰণে আহাচোন স্টাৰ্ট কৰো এতিয়া কি কৈছে ক্লাস টিচাৰ solved the sum equal to 5/19 ঠিক আছে আৰু students solved the sum কিমান কৰিছে 3/19 therefore what part of the exercise are left to solve therefore the part of the exercise are left to solve equal to মই কৈছিলো নহয় গোটা বস্তুটো হলে আমি এক ধৰিম মানে ধৰিলো অনুশীলনীটো এক বুলি ধৰিলো এটা পাৰ্ট এটা অংশ মানে গোটা অংশ এটা আৰু কি কৰিলো তাৰ পৰা -5/19 কৰিম আৰু ইফালে 3/19 কৰিম বুজি পালা 3/19 কৰিম এতিয়া 19 এ হ'ব এলসিএম এতিয়া কিমান হ'ব 1 ৰ লগত 19 পূৰণ কৰিম তাৰ পিছত -5 -3 হৈ গ'ল এটা কিমান হ'ব 19 ৰ পৰা যদি 5 মাইনাস কৰো কিমান হ'ব 14 হ'ব 14 পৰা 3 মাইনাস কৰিলে কিমান হ'ব 11 হ'ব 11/19 পাৰ্ট হৈ গ'ল ক্লিয়াৰ হৈ গ'ল পাৰ্ট বুলি লিখি দিয়া 19 পাৰ্ট ক্লিয়াৰ একদম ইজি দেখিছানে এটা দুটা তিনটা স্টেপত শেষ ক্লিয়াৰ হৈছে এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলে আগবাঢ়ি এতিয়া আমি আহি গলো 9 নম্বৰ প্ৰশ্নটোলে কি কৈছে চোৱা from 1 liter of milk ইয়াত আকৌ মেনশন কৰি দিছে 1 liter of milk ঠিক আছে এই কাৰণে আমি 1 বুলি 1 লিটাৰ ধৰিম Navamallika's mother gave 1/5 part to Navamallika and 2/9 part to Madhumalati to drink how many part in total from 1 liter of the milk was taken by both of them এটা 1 লিটাৰ পৰা কিমানখিনি পাৰ্ট হিয়তে খাবলৈ লৈছে মানে ইউজ কৰিছে এটা কথা হ'ল তোমাৰ ঘৰত ধৰি ললো এটা আপেল 4টা ভাগ কৰিলে দুভাগৰ এক অংশ তোমাক খাব দিছে আৰু তোমাৰ ভাইটিক 3 ভাগৰ এক অংশ খাব দিছে এটা গোটা আপেলটো কিমান অংশ খালে 2 আৰু 3 যদি লহাগল 6 হ'ব আৰু কিমান হ'ব ইয়াত 2 3 গুণ 6 1 3 গুণ 3 আৰু ইফালে 3 2 গুণ 6 1 2 গুণ 2 মানে 5/6 পাৰ্ট খালে এটা মোৰ এটা আপেলৰ কথা আহাই নাই ইয়াত যদিও দিছে 1 লিটাৰ পৰা কিমানখিনি পাৰ্ট খালে হেতু আমি কি এটো হিয়তৰ যদি 1/5 যেটো আছে 1/5 পাৰ্ট আৰু 2/9 পাৰ্ট এই দুটা যোগ কৰিলে দেখোন ওলাই যায় আৰু 1 লিটাৰ কোনো দৰকাৰ আছে নেকি নাই সেই কাৰণে মই বুজাই লৈছো এই বস্তু এটা চোৱা আনসাৰ প্ৰথমত লিখিবা Navamallika drink equal to 1/5 part Madhumalati drink 2/9 part
therefore total milk was taken by both of them equal to কি হ'ব ডাইৰেক্ট কৰা 1/5 plus 2/9 হৈ গ'ল কিমান হ'ব 9 আৰু 5 ৰ এলসিএম কিমান হ'ব ইনটু কৰি দিয়া 9 5 * 45 এটা 5 9 * 45 1 9 * 9 হ'ব প্লাস 9 5 * 45 2 5 * 10 কিমান হ'ব 19/45 এইটো পাৰ্ট এইখিনি পাৰ্ট খালে 45 ভাগৰ 19 ক্লিয়াৰ হৈছে এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম ইয়াত চোৱা কি কৈছে 10 নম্বৰটো from a bucket full of water 7/15 part of water was used how much water was left in the bucket কৈছে এটা বাল্টিঙত বাল্টিং পানী আছিল বুলি কৈছে তাৰ পৰা কি কৈছে 7/15 part ইউজ কৰিছে সো তোমাৰ কিমান বাকি থাকিলে বুলি কৈছে তো আমি এটো আনসাৰ ইজিলি কৰিম water used 7/15 parts therefore water was left দেখিছা কিমান ইজি water was left মানে বাকি কিমান থাকিব water was left in the bucket equal to কি বুলি কৈছিলো ফুল গোটা অংশটো 1 বুলি ধৰিম আৰু -7/15 এতিয়া চোৱা 15 আৰু 1 ৰ এলসিএম 15 হ'ব একৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব একৰ লগত 15 ইনটু কৰিলে 15 হ'ব 15 পাতি দিয়া আৰু ওপৰত 7 পাতি দিয়া 15 পৰা 7 গল কিমান থাকিব 8 থাকিব এইটো পাৰ্টস হৈ গল ক্লিয়াৰ একদম ইজি এবাৰত লোৱা প্ৰশ্ন এইবিলাক উত্তৰ এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া চোৱা আমি 11 নম্বৰ প্ৰশ্নলৈ আহি গলো 11 নম্বৰ প্ৰশ্নতে কি কৈছে এবাৰ চোৱা Ranu's school is 7/8 kilometer away from her house কৈছে যে ৰানুৰ হেৰি বিদ্যালয় কিমান দূৰ 8 ভাগৰ 7 কিলোমিটাৰ দূৰ from her house মানে তাৰ ঘৰৰ পৰা daily she walks a distance and then takes a bus to travel 5/8 kilometer to reach school how far does he walk মানে কৈছে যে সদায় তাই অলপ ডিসটেন্স অলপ দূৰত্ব খোজ কাঢ়ে তাৰ পিছত কি কৰে বাস লয় বুলি কৈছে আৰু বাসেৰে 8 ভাগৰ 5 কিলোমিটাৰ তাই স্কুললৈ যায় তাৰ পিছত কৈছে যে how far does she walk এটা তাই কিমান খোজ কাঢ়ে বুলি কৈছে আৰু why does she walk for some distance daily ওকে এটা আমি স্টার্ট কৰো আনসারটো লিখা প্ৰথমত total distance of school from her house বলি লিখিছো from house equal to 7/8 kilometer clear hoise therefore and she travel by bus equal to 5/8 kilometer therefore she walk equal to কিমান হ'ব 7/8 ৰ পৰা টোটালৰ পৰা তাৰ বাছৰটো মাইনাস কৰি দিম কি ওলাই যাব খোজকাই যোৱাটো ওলাই যাব 8 মানে দুইটাৰে এলসিএম 8 হ'ব 7 ৰ পৰা 5 মাইনাস কৰি দিয়া কিমান হ'ব 2/8 মানে 1 2 1 2 2 4 8 কিমান হ'ল 1/4 কিলোমিটাৰ তে কি হ'ল therefore she walks 1/4 কিলোমিটাৰ ডেইলি আৰু তাই কিয় খোজকাঢ়ে সদায় কাৰণ তাই এইখিনি খোজকাঢ়িব লাগিব কাৰণ গুটেখিনি ডিসটেন্স কভাৰ নহলে কভাৰ নহয় কাৰণে তাই 1/4 কিলোমিটাৰ খোজকাঢ়ি যায় আৰু বাছেৰে 5/8 কিলোমিটাৰ তাই কি কৰে বাছেৰে যায় ক্লিয়াৰ হৈছে এতিয়া আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া চোৱা 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলো কি কৈছে Birina's friend takes 5/9 part of olives মানে বিৰিনাৰ বন্ধুৱে তাইৰ পৰা কি কৰিছে জলফাই লৈছে কিমান লৈছে 9 ভাগৰ 5 অংশ লৈছে বুলি কৈছে from her কৈছে how many parts are now left with her এটা কৈছে কিমানখিনি অংশ এতিয়া বাকি থাকিলে এটা যদি আমাৰ অজ্ঞাত থাকে কিমানখিনি আছিল হেতু আমি 1 বুলি ধৰিম জানোই আনসারটো স্টার্ট কৰো
লিখা বিৰিনাছ ফ্ৰেণ্ড টেক অলিভস equal to 5/9 part. Therefore, total parts left with her equal to 1 minus ekdom simple 1 minus 5/9. The 9 to loi loa heri LCM tar bisot 9 hobo yat 5 hobo 4/9 parts হৈ গল ক্লিয়াৰ একদম ইজি এতিয়া আমি আগবাঢ়িম 13 নম্বৰ প্ৰশ্নটোলৈ এতিয়া আমি আহি গলো 13 নম্বৰ প্ৰশ্নটোলৈ চোৱা কি কৈছে if 5/8 is subtracted from a number the difference comes 1/4 what is the number কৈছে যে কোনো এটা সংখ্যাৰ লগত যদি আমি 5/8 মাইনাস কৰো তেতিয়া হলে ডিফাৰেন্সটো কিমান হয় 1/4 হয় what is the number বুলি কৈছে এতিয়া আমি এটো সবা কেনেকৈ কৰো এতিয়া আমি এই নাম্বাৰটো ধৰি লম let the number be x বুলি ধৰি লম এতিয়া according to question কি হ'ব কৈছে যে ইয়াত চোৱা 5/8 subtracted from a number এই নাম্বাৰটো আমি ধৰি লৈছো x বুলি এইটা x ৰ পৰা 5/8 মাইনাস কৰিব লাগিব x ৰ পৰা 5/8 যদি মাইনাস কৰো তেতিয়া হলে ডিফাৰেন্সটো কিমান হয় 1/4 হয় বুলি মেনশন কৰি দিছে 1/4 হয় এটা কৰি যাও এটা চোৱা x এফালে আছে এটা কথা মনত ৰাখিবা যদি সমীকৰণত জি নাথাকক যদি এফালে যদি মাইনাস থাকে এফালে লৈ গলে প্লাস হ'ব এটো কথা মনত ৰাখিবা আৰু এফালে যদি প্লাস থাকে এফালে গলে মাইনাস হ'ব আৰু এফালে যদি ইনটু থাকে এফালে গলে হৰণ হ'ব আৰু এফালে যদি হৰণ থাকে এফালে গলে ইনটু হ'ব মানে উল্টা যদি প্লাস থাকে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব এটো কথা মনত ৰাখিবা খালি এতিয়া চোৱা ইকুৱেল টু 1/4 প্লাস 5/8 ক্লিয়াৰ হৈছে 8 আৰু 4 ৰ এলসিএম যদি উলাই লও কিমান হ'ব 2 2 4 2 4 8 2 1 2 2 2 4 2 2 4 4 2 8 8 হ'ব এলসিএম এতিয়া 8 4 লগত 2 পূৰণ কৰিলে 8 হয় আৰু 1 ৰ লগতো 2 পূৰণ কৰিব লাগিব 2 হ'ব তাৰ পিছত ইয়াত হ'ব 5 এতিয়া কিমান হ'ব 7/8 উলাই গল আমাৰ নাম্বাৰটো therefore the number is 7/8 ক্লিয়াৰ এতিয়া আমি 14 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমি আহি গলো এই এক্সাৰসাইজ আৰু চেপ্টাৰৰ অন্তিমটো প্ৰশ্নলৈ আহি গলো এটা চাও প্ৰথমত কি কৈছে ৰবিন went to ভালকে মন কৰিবা ৰবিন went to town with his father to sit a competitive examination মানে পৰীক্ষা দিব গৈ আছে কোনো এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিব গৈ আছে ৰবিনৰ দেউতাকৰ লগত ৰবিন and his father start their journey from home আৰু হিহঁতে জাৰ্নিটো কোপা আৰম্ভ কৰিলে ঘৰৰ পৰা and travel 1/12 part of the distance by bicycle আৰু কৈছে যে 1/12 কৰিছে কি distance cover কৰিছে bicycleৰে মানে সাইকেলেৰে after that they went by bus and lastly 1/20 part are they went on foot আৰু কৈছে যে লাষ্টত কি কৰিছে 1/20 part কি কৰিছে খুসকাৰি গৈছে কিন্তু মাজতে যে বাছৰে গৈছে হেতু পাৰ্ট কিন্তু মিসিং আছে মনত কৰিছানে তোমালোকে অসমীয়াটো চাই লবা তেতিয়া বুজিবা বাৰু ভালকে how many parts of the distance did they move by bus এটা সব বাছৰটোহে লাগে এটা বাছৰে কিমান গৈছে হেতু লাগে এটা যেটো মানে অজ্ঞাত থাকে হেতু উলাবল কাৰণে আমি কি কৰিম 1 ৰ পৰা মাইনাস কৰিম এই দুটা বুজি পালা এটা আৰম্ভ কৰো এটা লিখিম distance covered নাম সাম লিখিব না লাগে distance covered by bicycle equal to 1/12 আকৌ লিখা distance covered on foot কিমান হ'ব 1/20 therefore distance covered by bus equal to এটা আমাৰ কি লাগে বাছৰে কিমান গল হেতু হে লাগে 1 minus 1/12 plus 1/20 কাৰণ কিয় প্লাস কিয় কৰিছো কাৰণ বাইসাইকেল আৰু ফুটাৰে খুসকাৰি গৈছে 1/12 আৰু 1/20 কিন্তু বাছৰে কিমান গল হেতু হে উলাব লাগে 1 ৰ পৰা এই দুটা মাইনাস কৰি দিলে বাছৰটো উলাই যাব এটা সোৱা 12 আৰু 20 ৰ আমি এলসিএম উলাই লব লাগিব 2 দি কৰিলে 2 6 যা আৰু 2 10 যা 2 3 যা 2 5 যা আৰু 2 না যায়
2 to the 4 4 3 जा 12 12 5 जा 60 60 ওলাইছে ইয়াত 60 পাতি দিয়া ইয়াত কি হ'ব 60 হ'ব 1 ৰ লগত ইনটু কৰিলে 60 60 হ'ল আৰু লবৰ লগতো 60 ইনটু কৰিব লাগিব 12 5 গুণ 60 1 5 গুণ 5 প্লাস এটো কিমান হ'ব 20 3 গুণ 60 1 3 গুণ 3 এটা কিমান হ'ল 60 তলত 60 ৰ পৰা এফালে -8 কৰিব লাগিব এটা ব্র্যাকেটত ৰাখি দিলো ভুল হৈছে মোৰ কি ভুল হৈছে তোমাৰ ইয়াত ব্র্যাকেট নহয় ইয়াতো মাইনাস হ'ব দেই এইখিনিটো মাইনাস হ'ব কাৰণ কিয় টোটাল ডিসটেন্সৰ পৰা এটো হেৰি বাইসাইকেলৰটো মাইনাস কৰিব লাগিব আৰু লগতে খোজ কৰাটো মাইনাস কৰিব লাগিব ক্লিয়াৰ হৈছে এটো মাইনাস দিলো তেতিয়াহলে ইয়াত কিমান হ'ব ইয়াত 8 নহয় ইয়াত কিমান হ'ব ইয়াত হ'ব তোমাৰ -8 ইয়াত ঠিকই আছিল ওকে এইখিনি বস্তু মই ইয়াত লৈ আহিছো এটা 60 তলত ওপৰত কিমান হ'ব 60 পৰা 8 গল কিমান হ'ব 52 এইটো এটা কাটাকাটি কৰিলে যদি 2 দি কাটো 26 দুগুণ 52 আৰু 30 দুগুণ কিমান হ'ব 60 আকৌ 13 দুগুণ 26 আৰু 15 দুগুণ 30 13/15 পার্ট ক্লিয়ার হৈছে এইখিনি আছিল আমাৰ চ্যাপ্টাৰ 7 আৰু আজি এক্সাৰসাইজ 7 এর যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু বুজি পালে এবাৰ কমেন্ট কৰি জনাই দিবা যে বুজি পাইছো বুলি আৰু যদি কিবা পাৰ্ট বুজি পোৱা নাই তেতিয়া কমেন্টত স্পষ্টভাৱে লিখি দিবা এইটো পাৰ্ট বুজি পোৱা নাই বা অমুক নম্বৰটো বুজি পোৱা নাই মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে ডেসক্ৰিপচনত থকা যেটো লিংক আছে WhatsApp চেনেলৰ হেতু তোমালোকে জয়েন হৈ লবা তাত তোমালোকে লগে লগে তোমালোকৰ ভিডিওবোৰ যেতিয়া দিয়া হয় তেতিয়াই পাই যাবা ঠিক আছে আজিলৈ বাই